Hello students, welcome back to my class. মই ডক্টৰ ৰাজীৱ বৰা আৰু আজি আমি ডিসকাস কৰিবলৈ গৈ আছো পলিনেশনৰ বিষয়ে। আমি আজি কি ডিসকাস কৰিম? আমাৰ টপিকটো হ'ল আজি পলিনেশন। Very important concept pollination. কি বস্তু পলিনেশন মানে কি? পলিনেশন মানে হ'ল transfer of pollens from anther to the stigma of a pistil is called pollination. ধ্যান দিবা কি কৈছে সো আমি কি শিকিছিলো যে আমাৰ মেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ যোনটো আছিল কি আছিল মেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ আমাৰ ষ্টেমেনটো হয়নে তো ষ্টেমেনৰ যোনটো আমাৰ এন্থাৰ আছে এন্থাৰৰ পলেন্স বিলাক বনিছিলে মনত আছে তোমালোকৰ যদি মনত নাই মই অলপ ৰিভাইজ কৰি দিওঁ যে আমি যে ফ্লাৱাৰ বিলাক দেখো ফ্লাৱাৰ এডাল হ'ল থেলেমাস এইবিলাক হ'ল পিটেলস তাৰপিছত আমি কি দেখিম আমাৰ মেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ বিলাক হয়নে সো দিস আৰ মেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ এগালো থাকিব এইবিলাকক আমি কি বুলি কওঁ ষ্টেমেন বুলি আৰু ষ্টেমেনত সদায় কি থাকে ষ্টেমেনৰ এটো হ'ল এন্থাৰ আৰু এটো হ'ল ফিলামেন্ট আৰু আমি কি শিকিছিলো যেতিয়া মেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰৰ ডিটেইলছ পঢ়ি আছিলো তেতিয়া দেখিছিলো যে আমাৰ এন্থাৰ বিলাকত কি ভিতৰত বনে আমাৰ পোলেন্স বিলাক বনে তো এইবিলাক কি হোৱাট আৰ দিস আৰ পোলেন্স সো আমাৰ এন্থাৰত পোলেন্স বিলাকৰ সৃষ্টি হৈছিল কেনেকৈ বনিছিল আমি শিকিছিলো মাইক্ৰোস্পোৰোজেনেসিছত কেনেকৈ মাইক্ৰোস্পোৰছ বিলাক বনায় আৰু মাইক্ৰোস্পোৰ বিলাকে কেনেকৈ পোলেন্স বিলাক বনায় আমি শিকিছিলো ডিটেইলছত শিকিছো আগৰ ভিডিও বিলাক চাই লবা তাত আমি ডিটেইলছত পোলেন্স ফৰ্মেশনলৈকে দেখিছিলো হয়নে আমি মটা মানুহৰ গোটেই ষ্ট্ৰাকচাৰটো পঢ়ি পেলাই তাত কেনেকৈ পোলেন্স বিলাক বনাইছে হেতু ডিটেইলছত শিকিছিলো আৰু এটা বস্তু শিকিছিলো কি যোনটো আমাৰ মাইকী মানুহজনী হয়নে মাইকীজনী কি আমাৰ পিষ্টিল তো এটো পিষ্টিল সো পিষ্টিলৰ ষ্ট্ৰাকচাৰ ডিটেইলছত শিকিছিলো আৰু আমি পাইছিলো যে পিষ্টিলৰ তিনটা পাৰ্ট আছে পিষ্টিলৰ এটো হ'ল ষ্টিগমা এটো হ'ল ষ্টাইল আৰু একেবাৰে তলটো কি ওভাৰি হয়নে আৰু ওভাৰি ভিতৰত আমাৰ কি বনে ওভিউলটো বনে আৰু ওভিউলটো ইম্পৰ্টেন্ট কিয় ওভিউলৰ ভিতৰত আমাৰ এমব্ৰিঅ'চেকটো বনে এমব্ৰিঅ'চেকৰ ভিতৰত আমাৰ একটো থাকে তো এতিয়ালৈকে আমি হেখিনি বস্তু শিকিছো অলৰেডি লাষ্ট ক্লাছলৈকে আমি ডিটেইলছত মেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰত কেনেকৈ পোলেন্স বনে হেতু ডিটেইলছত শিকিলো প্লাস ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ আৰু ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰৰ ভিতৰত কেনেকৈ ফিমেল গেমেটোফাইটটো ডেভেলপ হ'ল একটো ডেভেলপ হ'ল হেতু বস্তু শিকিলো ডিটেইলছত যোনে ভিডিও বিলাক চোৱা নাই প্লিজ আগৰ 4-5টা ভিডিও ফলো কৰিবা গুটেইখিনি ডিটেইলছত দিয়া আছে ধুনিয়াকৈ বুজাই থৈছো ওকে আজি ক্লাছত আমি পলিনেশন শিকি আছো পলিনেশনত কি শিকি আছো যে চোৱা আমাৰ এতিয়া মেইন কাম কি আমাৰ যোনবিলাক পোলেন্স বনিছে ফৰ এক্সাম্পল এইবিলাক পোলেন্স বনিছে হয়নে সো এইবিলাক পোলেন্স বনিছিলে আমাৰ এই পোলেন্স বিলাকৰ কাম কি আছে এই পোলেন্স বিলাকে গৈ পেলাই ফাৰ্টিলাইজেশন কৰিবগে লাগিব নাই অফ কোৰ্স কৰিব লাগিব ফাৰ্টিলাইজেশন কেনেকৈ হ'ব এই পোলেন্স বিলাকৰ ভিতৰত কি আছে এই পোলেন্স বিলাকৰ ভিতৰত আমি যদি চাও মনত আছে তোমালোকৰ এই পোলেন্স বিলাকৰ ভিতৰত কি আছে এই পোলেন্স বিলাকৰ ভিতৰতে আছে আমাৰ মেল গেমেটোফাইট এইবিলাক মেল গেমেটস বিলাক আছে নাই পোলেন্সটো হ'ল মেল গেমেটোফাইট yes আৰু মেল গেমেটোফাইটৰ ভিতৰত আমি কি পাওঁ মেল গেমেটস বিলাক পাওঁ হয়নে আৰু এতিয়া যেতিয়া আমাৰ ফাৰ্টিলাইজেশন কৰিবলগীয়া হ'ব যোনটো আমি ফাৰ্টিলাইজেশন শিকিম সেই প্ৰসেসটো আলটিমেটলি কেনেকৈ হ'ব যেতিয়া এই পোলেন বিলাক গৈ পেলাই আমাৰ ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰটো গাত পৰিব হয়নে সো এটো হ'ল ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ পিষ্টিলটো এই পিষ্টিলৰ এটো কি ষ্টিগমা হয়নে ষ্টিগমা সো এই পোলেন্স বিলাক যোনবিলাক আমি ডেভেলপ কৰিছিলো এই পোলেন্স বিলাক গৈ পেলাই ক'ত পৰিবগে লাগিব এই পোলেন্স বিলাক গৈ পেলাই পৰিবগে লাগিব আমাৰ ষ্টিগমাত পৰিবগে লাগিব যাতে আমাৰ ফাৰ্টিলাইজেশন প্ৰসেসটো কমপ্লিট হয় কাৰণ চোৱা মেল গেমেটস বিলাক নিজে গৈ পেলাই নিজে স্বতঃস্ফূৰ্তভাৱে ষ্টিগমা বিচাৰি নাপায় হেহেতক কিছুমান এজেন্টস লাগিব কিছুমান টেকনিক লাগিব ফ্লাৱাৰ বিলাকৰ কিছুমান টেকনিক আছে যোনবিলাক টেকনিকৰ দ্বাৰা নেকি আমাৰ পোলেন্স বিলাক এই ষ্টিগমালে ট্ৰান্সফাৰ কৰা হয় আৰু সেই প্ৰসেসটোকে আমি কি বুলি কওঁ পলিনেশন বুলি সো পলিনেশন মানে আমাৰ কনসেপ্টটো ক্লিয়াৰ হ'ল নে পলিনেশন মানে হ'ল ট্ৰান্সফাৰ অফ পোলেন্স এই পোলেন্স বিলাক যে আমি ডেভেলপ কৰো সেই পোলেন্স বিলাক আমি কেনেকেনো আমি ট্ৰান্সফাৰ কৰিব পাৰো টুৱাৰ্ডছ দা ষ্টিগমা কাৰণ ষ্টিগমাত পৰা লগে লগে এই পোলেন্স বিলাক কি হ'ব পোলেন্স বিলাক জাৰ্মিনেট হ'ব পোলেন্সৰ জাৰ্মিনেশন হ'ব আৰু এই পোলেন্স বিলাক জাৰ্মিনেট কৰি পেলাই ই আলটিমেটলি কি কৰিবগে ইয়াৰ ভিতৰত থকা মেল গেমেটে গৈ পেলাই কি কৰিব আমাৰ এগটো ফিউজ কৰিব আৰু ফাৰ্টিলাইজেশন হ'ব আমি শিকিম ফাৰ্টিলাইজেশনত কিন্তু
এই যোনটো প্ৰসেস ফাৰ্টিলাইজেশন হোৱা আগত যোনটো এই ইম্পৰ্টেন্ট প্ৰসেসটো এই প্ৰসেসটো হোৱাটো বিৰাটে ইম্পৰ্টেন্ট পলিনেশন যদি নহয় তেতিয়াহলে আমাৰ ফাৰ্টিলাইজেশন প্ৰসেস নহয় গোটেই পিছৰ প্ৰসেসখিনি ৰখি যাব সো পলিনেশন ইজ এ ভেৰি ক্ৰিটিকেল প্ৰসেস ওকে এতিয়া ধ্যান দিবা এতিয়া কিছুমান বহুত ইম্পৰ্টেন্ট কনসেপ্ট কিছুমান তোমালোকে জানিব লাগিব ইয়াৰ পৰা বহুত কোৱেশ্চনছ আহে এতিয়া মই কৈছো যে পলিনেশন যে হ'ব পলিনেশন বিলাক আমি তিনটা ডিফাৰেন্ট কাইন্ডস অফ পলিনেশন দেখা পাওঁ কিহৰ ওপৰত ভিত্তি কৰি বেসড অন দা অৰিজিন অফ পোলেন বেসড অন দা অৰিজিন অফ পোলেন origin of pollen আমি কি পাও pollination বিলাক there are three types of pollination দেখিবলৈ পাও three types of pollination sir কি মই কৈ আছো না first autogamy একদম ধুনিয়াকে কনসেপ্ট বিলাক বুজাম ধ্যান দিবা প্ৰথমটো হল autogamy ওকে autogamy second geitonogamy and third xenogamy okay ধ্যান দিবা দে কিহৰ ওপৰত ভিত্তি কৰি এটো কাইন্ডস বিলাক দিয়া হৈছে there are three different kinds of pollination কিহৰ ওপৰত ভিত্তি কৰি based on the origin of pollen for example ধ্যান দিবা মই এটা ফ্লাৱাৰ ৰাখিছো মই এটা ফ্লাৱাৰ ৰাখিবলৈ বিচাৰিছো এটো এটা ফ্লাৱাৰ ওকে সো এটো এটা ফ্লাৱাৰ petals এইগিটা হল ষ্টেমেনৰ ওপৰত এইবিলাক এন্থাৰ আৰু পিষ্টিলটো ভিতৰত এটো পিষ্টিল আৰু এন্থাৰত কি বনে আমি জানো এন্থাৰত কি বনিছে পলেন্স বিলাক বনিছে ওকে এতিয়া ধ্যান দিবা প্ৰথম কনসেপ্টটো অটোগেমি মানে কি অটোগেমি মানে হল যদি এটা ফ্লাৱাৰৰ পলেন্স তাৰ নিজৰ ফ্লাৱাৰৰ ষ্টিগমাতে পৰি যায় বুজি পাইছানে মই কি কৈছো এটা ফ্লাৱাৰৰ পলেন তাৰ নিজৰে ষ্টিগমাত পৰি যায় আৰু ফাৰ্টিলাইজেশন হৈ যায় হেতুক আমি কও অটোগেমি বুলি সো অটোগেমি মানে সেম ফ্লাৱাৰৰ পলেন সেম স্টিগমা সেম পলেন সেম স্টিগমা সেম ফ্লাৱাৰ স্টিগমাতে যেতিয়া পৰিব তেতিয়া সেই প্ৰসেসটো আমি কি বুলি কও অটোগেমি সো অটোগেমি যদি সোৱা অটোগেমি ইজ এ টাইপ অফ কি সেলফ পলিনেশন বা সেলফ ফাৰ্টিলাইজেশন হলনে yes অটোগেমি তো কি এটা সেলফ পলিনেশন বা সেলফ ফাৰ্টিলাইজেশনৰ প্ৰসেস সেলফ পলিনেশন আৰু সেলফ পলিনেশন হোৱা কাৰণে কি হ'ব এটো সেলফ ফাৰ্টিলাইজেশন কৰাত হেল্প কৰিব সেলফ ফাৰ্টিলাইজেশন কৰিব yes or no yes sir so self pollination বা self fertilization autogamy to এটা ভাল নে বেয়া এটো আমি লাহেকে কনসেপ্টটো বুজিম কিন্তু autogamy to কনসেপ্টটো বুজি পালা যে autogamy মানে হল নিজৰ পলেন্স খিনি নিজৰ ষ্টিগমাতে পৰিছে হেতু autogamy এতিয়া geitonogamy মানে কি ধ্যান দিবা geitonogamy মানে বুজিবলৈ চেষ্টা কৰি আছো ওকে geitonogamy মানে কি ফৰ এক্সাম্পল এডাল প্লান্ট ফৰ এক্সাম্পল this is a plant for example this is a plant আৰু এই প্লান্ট ডালত চাবা দে এই প্লান্ট ডালত দুটা ফ্লাৱাৰ লাগি আছে ফৰ এক্সাম্পল এটো এটা ফ্লাৱাৰ মানে এটো এটা ফ্লাৱাৰ এটো হল পিষ্টিল এইকিটা হল ষ্টেমেনত এয়া এন্থাৰ ওকে আৰু এটা ফ্লাৱাৰ আছে এটো ফ্লাৱাৰ এডাল ফ্লাৱাৰে কিন্তু দুটা ফ্লাৱাৰ দেখুৱাইছো মই ওকে সো দুটা ফ্লাৱাৰ দেখুৱাইছো মই এটো পিষ্টিল ষ্টেমেন মানে এন্থাৰ এতিয়া সোৱা এটো কি আছিল সেম ফ্লাৱাৰ তাৰে পলেনটো নিজৰ ষ্টিগমাতে পৰিছে হেতু অটোগেমি সো দিস বিকামস অটোগেমি geitonogamy কি হয় সেম প্লান্ট এডালে প্লান্ট আছে এডাল প্লান্টৰ কিন্তু বেলেগ ফ্লাৱাৰৰ মাজত যদি পলেন বিলাক আদান প্ৰদান হৈছে মানে এটো ফ্লাৱাৰৰ পলেনটো গৈ পেলাই বেলেগ এটা ফ্লাৱাৰত পৰিছে হয় কিন্তু প্লান্ট এডালে সেম প্লান্ট এডাল প্লান্টে গম পাইছানে প্লান্ট এডালে প্লান্টৰ বেলেগ ফুল এটো এটা ফুল আছে তলত এটা ফুল আছে সাইডৰ এটা ফুল আছে সো এটা ফুলৰ পৰা যদি বেলেগ এটা ফুললৈ গৈছে অফ কোৰ্স ডিফাৰেন্ট ফ্লাৱাৰলৈ পলেন ট্ৰান্সফাৰ হৈছে বাট প্লান্ট ডালটো একে ভাই গম পাইছানে প্লান্ট ডাল একে সো এই বস্তুটো কও আমি geitonogamy তো geitonogamy কি হ'ব সেম প্লান্ট but different flower concept to বুজি পাইছানে
ক্লিয়াৰ সো এইটো চোৱা গিটনোগেমিটো চোৱা গিটনোগেমি যদিও দেখিবলে when although it looks like এটো কেনেকুৱা দেখিবলে কেনেকুৱা লাগে functionally এটো দেখিবলে কেনেকুৱা লাগে functionally এটো দেখিবলে লাগে যে functionally it looks like cross pollination বা cross fertilization নিচিনা দেখিবলে লাগে হয় না নহয় cross pollination মানে কি cross মানে কি এটা ফ্লাৱাৰ পৰা বেলেগ এটা ফ্লাৱাৰলে বস্তুবিলাক পাছ হৈছে সো দেখিবলে functionally it looks like cross pollination but যদি আমি জেনেটিক্যালি জেনেটিক্যালি ই সেলফ পলিনেশন নহয় জানো জেনেটিক্যালি ইট ইজ এ সেলফ পলিনেশন বা ইট উইল এফেক্ট সেলফ ফার্টিলাইজেশন ইট উইল only result in self fertilization only কিয় because plant এডালে নহয় সিঙ্গল প্লান্টতে ঘটনাটো হৈ আছে বুজি পাইছা নাই সো গিটনোগেমি আৰু অটোগেমি দুইটা কিহৰ আন্ডাৰত পৰিব দুইটাই সেলফ পলিনেশনৰ আন্ডাৰতে পৰিব সেলফ ফাৰ্টিলাইজেশনৰ আন্ডাৰতে পৰিব গম পাইছা নে সেলফ ফাৰ্টিলাইজেশন only cross fertilization কেতিয়া হ'ব in the case of xenogamy so xen x আছে আসলতে ক্রস তো লগাই আছে সো actual cross fertilization কোনে কৰাব xenogamy কৰাব সো xenogamy মানে কি xenogamy মানে হল different plants কিন্তু same species দেই different plant of the same species and different flower concept to clear হৈছে নে সো তিনটা কনসেপ্ট very clear হৈ থাকিব তো তোমাৰ xenogamy কি হয় চাবা দে xenogamy কি হয় ফৰ এক্সাম্পল এডাল প্লান্ট আৰু ফুল লাগি আছে ইয়াত হয় না এটো ফুল ইয়াৰ এটা ফুল লাগি আছে সো যেতিয়া ইয়াৰ পলেন্স বনিছে ইয়াৰ পলেন্স খিনি ট্ৰান্সফাৰ হ'ব কি বেলেগ এডাল প্লান্টৰ বেলেগ এটা ফ্লাৱাৰলে সো এটো কি এটো হল xenogamy for example এটো যদি ইয়াতে কওঁ যদি এডাল প্লান্টৰে যদি একেটা ফুলৰ পলেন ইয়াতে পৰিলে হয় তেতিয়া এটো কি বুলি কলো হন আমি অটোগেমি বুলি কলো হন কিন্তু এডাল প্লান্টৰে এটা ফ্লাৱাৰৰ পলেন যদি ইটুলে ট্ৰান্সফাৰ হয় হেতু হল কি গিটনোগেমি আৰু ফাইনালি xenogamy is actual কি কৰে actual cross fertilization দেখুৱায় xenogamy actual cross pollination বা actual cross fertilization আমি কোড দেখিব পাৰো xenogamy হে দেখিব পাৰো তো অটোগেমি আৰু গিটনোগেমি they prefer only self fertilization গিটনোগেমি অলপ ক্ৰুশিয়াল কিয় যদিও আমি দেখুতে লাগে যে ক্রস পলিনেশন হৈছে দুটা ফ্লাৱাৰৰ মাজত ট্ৰান্সফাৰ হৈছে বাট আমি যদি আলটিমেটলি চাও হেডাল একেডাল প্লান্টৰে ফ্লাৱাৰ দুটা বেলেগ তো হেতু হলে নহব জেনেটিক্যালি হেতু আমি সেলফ পলিনেশন টাইপ বুলিয়ে ধৰিব লাগিব ওকে সো এটো হল কনসেপ্ট এতিয়া তোমালোকে সোৱা মই কৈছো যে আমাৰ এতিয়া কোনটো ভাল বুলি ভাবা তোমালোকে নিজে কোৱাচোন অটোগেমিটো ভাল নে মানে সেলফ পলিনেশন প্ৰথম কথা হল সেলফ পলিনেশন ভাল নে ক্রস পলিনেশন ভাল অফ কোর্স ক্রস পলিনেশনটো ভাল আৰু বহুত প্লান্টে সেই ক্রস পলিনেশনটোৱে প্ৰেফাৰ কৰে কিয় বিকজ এডাল প্লান্টে যদি আছে ফৰ এক্সাম্পল মই যদি এডাল প্লান্টৰে কথা কওঁ মানে দুনিয়াত এডাল প্লান্টে যদি থাকে হয় আৰু এডাল বহুত প্লান্ট আছে যদিও ফৰ এক্সাম্পল অকল যদি সেলফ ফাৰ্টিলাইজেশনে হৈ থাকে ফৰ এক্সাম্পল অকল যদি সেলফ ফাৰ্টিলাইজেশন হৈ থাকে ফৰ এক্সাম্পল দিস ইজ এ প্লান্ট হয় আৰু এই প্লান্টডাল ক্ষীণ আৰু মানে বেছি ভেৰাইটি নাই আৰু এই প্লান্টডালে আৰু ইয়াত যোনটো ফ্লাৱাৰ আছে এই ফ্লাৱাৰটোৰে ক্ৰছ পলিনেশন হৈ থাকে এই ফ্লাৱাৰটোৰে সেলফ পলিনেশন হবে সেলফ ফার্টিলাইজেশন হৈ থাকে বা এই প্লান্টডালৰ মাজতে দুটা বেলেগ ফ্লাৱাৰৰ মাজত সেলফ পলিনেশন হৈ থাকে তেতিয়া ইয়াত কিহৰ কথা আহিব জানা এটা কনসেপ্ট আছে হেতু হল ইনব্রিডিং ডিপ্রেশন বুলি এটা জেনেটিক টার্ম আছে এই ইনব্রিডিং ডিপ্রেশনটোৱে কি কৰে তোমাৰ যদি এই প্লান্টডালত কিবা বেয়া জিন্স আছে কিবা বেয়া ক্যাৰেক্টাৰস খিনি আছে সেই ক্যাৰেক্টাৰস খিনি সদায় থাকি যাব বুজি পাইছা নে যদি প্লান্টডাল কমজুৰি প্লান্টডালৰ ফ্ৰুট কোৱালিটি ভাল নহয় প্লান্টডালৰ সাইজ ভাল নহয় প্লান্টডাল বেমাৰী টাইপৰ হয়নে কিবা এটা ইনসেক্টে কামুৰিলে এই প্লান্টডাল মৰি যোৱা চান্স খুব থাকে বেমাৰ জেনেটিক ডিজিজ কিছুমান আছে এই প্লান্টডালত তেতিয়া কি হয় সেই যদি প্লান্টডালে নিজৰ মাজতে পলিনেশন কৰি থাকে বিকজ অফ অটোগেমি অৰ গিটনোগেমি তেতিয়া কি হ'ব প্লান্টডাল
প্লান্টডাল ইভলভ হ'ব নোৱাৰিব ফাইনেলি প্লান্টডাল লাহে লাহে কি হ'ব আৰু উইক হৈ যাব বিকজ অফ দিছ ফেক্টৰ ইনব্ৰিডিং ডিপ্ৰেশ্যন আৰু লাহে লাহে প্লান্টডাল মৰি যোৱা চান্স থাকে কিন্তু যদি আমি জেনগেমি কৰাব পাৰোঁ জেনগেমিৰ কাৰণে যদি আমি ক্ৰছ পলিনেশ্যন বা ক্ৰছ ফাৰ্টিলাইজেশ্যন কৰিব পাৰে প্লান্টডালে তেতিয়া কি হ'ব এই প্লান্টডালৰ সাইডতে আৰু হেলদি প্লান্ট কিছুমান থাকিব হয়নে সেম স্পেচিছৰ প্লান্ট অফ কোৰ্স হেলদি প্লান্ট কিছুমান থাকিব আৰু সেই হেলদি প্লান্ট বিলাকৰ মাজত যেতিয়া তাৰ পৰা কিছুমান পলেন আহি ইয়াত পৰিবহি ইয়াৰ পৰা কিছুমান পলেন গৈ তাত পৰিবহি আৰু এহেতৰ জিন্স বিলাক মিক্স হ'ব হেলদি প্লান্টৰ লগত ইয়াৰ বেমাৰী জিন্স বিলাক যেতিয়া মিক্স হ'ব তেতিয়া হয়তো হেলদি জিন্স বিলাকে অভাৰ পাৱাৰ কৰি ল'ব যে হেলদি জিন্স বিলাক ডমিনেন্ট হৈ যাব আৰু এই প্লান্টডালৰ যোনবিলাক নতুন সিডস বনিব সেইবিলাক ভাল কোৱালিটিৰ বনিব বুজি পাইছা না সো সেই কাৰণে সদায় প্লান্টস বিলাকে কি কৰে সদায় প্লান্টস বিলাকে ক্ৰছ পলিনেশ্যনটো প্ৰেফাৰ কৰে ইয়াৰ এটা কেচ আছে ক্ৰছ পলিনেশ্যনৰ এটা কেচ আছে কি কেচ আছে স্যাৰ বিকজ ক্ৰছ পলিনেশ্যন কৰিবলৈ আমাৰ বহুতো বেলেগ বস্তুৰ সহায় ল'ব লাগে যেনেকৈ আমাৰ বেলেগ বেলেগ বায়োটিক এজেন্টস আছে বুজি পাইছা আইডিয়াটো বেলেগ বেলেগ বায়োটিক এজেন্টস আছে বাটাৰফ্লাই আছে বেটস আছে বাৰ্ডস আছে এইবিলাকৰ সহায় ল'ব লাগিব কিন্তু যদি অটোগেমি কৰিবলৈ যাওঁ হেতু এটা প্লাস পইণ্ট অটোগেমি যদি কৰিবলৈ যাওঁ মই সেল পলিনেশ্যন কৰিবলৈ যাওঁ তেতিয়া মই নিজৰ মাজতে কৰি দিম নিজৰ মাজতে পলিনেশ্যন কৰি দিম নিজৰ ফাৰ্টিলাইজেশ্যন দুনিয়াই কৰি দিম কাৰো মোক হেল্প নালাগে হয়নে সো এটো মই নিজে কৰিব পাৰো কিন্তু ইয়াৰ ড্ৰবেক কিছুমান আছে তুমি জেনগেমি কৰিবলৈ গ'লে ক্ৰছ ফাৰ্টিলাইজেশ্যন কৰিবলৈ হেতু ভাল কথা ক্ৰছ ফাৰ্টিলাইজেশ্যন কৰাটো বহুত ভাল হেতু প্ৰেফাৰ কৰিব লাগে সবে প্লান্টস বিলাকে হেতু প্ৰেফাৰ কৰে কিন্তু ক্ৰছ ফাৰ্টিলাইজেশ্যন বা জেনগেমি কৰিবলৈ তোমাৰ কিছুমান কেচ আছে যে তুমি বেলেগৰ সহায় ল'ব লাগিব তুমি উইণ্ডৰ ওপৰত নিৰ্ভৰশীল হ'ব লাগিব তুমি ৱাটাৰৰ ওপৰত নিৰ্ভৰশীল হ'ব লাগিব তুমি বেলেগ বেলেগ বায়োটিক এজেন্টছৰ ওপৰত নিৰ্ভৰশীল হ'ব লাগিব যোনবিলাক আমি পঢ়িম এতিয়া এজেন্টছ অফ পলিনেশ্যনৰ তো সেইবিলাকৰ ওপৰত ডিপেন্ড হ'ব লাগিব সো প্লান্টস বিলাকে নিজৰ নিজৰ বেলেগ বেলেগ টেকনিক উলিয়াই লয় এতিয়া ইয়াৰে মাজৰ অটোগেমিৰ মাজৰ এটা খুব ইম্পৰ্টেন্ট তোমালোকৰ এক্সাম্পল তিনটা মনত ৰাখিব লাগিব এই পোৰশনটোত তোমালোকৰ এক্সাম্পল তিনটা হ'ল প্লান্টছৰ তিনডাল প্লান্টৰ ওকে সো তিনডাল প্লান্টে কেনেকে টেকনিক লগাই লৈছে চোৱা অটোগেমিও হেঁতে কৰিব পাৰে জেনগেমিও কৰিব পাৰে আৰু একদম টেকনিকটো কেনেকুৱা মই কৈ দিছো শুনা তো সেই প্লান্টস বিলাক অটোগেমিৰ আন্ডাৰত তোমালোকে তিনডাল প্লান্টস পাবা 3 প্লান্টস এক্সাম্পল হা 3 প্লান্টছৰ এক্সাম্পল আমি চাম প্ৰথমটো হ'ল ভায়োলা যাক আমি কমন পেন্সি বুলিও কওঁ কমন পেন্সি নেক্সট হ'ল অক্সেলিস আৰু থাৰ্ড প্লান্টডাল হ'ল কমেলিনা এই তিনডাল প্লান্ট বিৰাট ইম্পৰ্টেন্ট কিয় এহেতৰ টেকনিক বেলেগ চোৱা এই প্লান্ট কেইডালে কি কৰিছে নিজৰ গাত দুটা টাইপৰ ফ্লাৱাৰ বনায় ওকে ফৰ এক্সাম্পল দিস ইজ দ্য প্লান্ট ফৰ এক্সাম্পল এই প্লান্ট কেইডালৰ মই এডাল প্লান্টৰ এক্সাম্পল লৈছো সো কি এহেতে ফ্লাৱাৰ্স বিলাক যে বনায় কিছুমান ওপেন ফ্লাৱাৰ বনায় ওপেন ফ্লাৱাৰ য'ত নেকি তোমাৰ ষ্টিগমা পিষ্টিল আৰু ষ্টেমেন বিলাক কি হয় ওপেন ফ্লাৱাৰ বিলাক ওপেন হয়নে আৰু কিছুমান এনেকুৱা ফ্লাৱাৰ বনাব যোনবিলাক নেকি ক্লোজড হয়নে যেবিলাক ফ্লাৱাৰ বিলাক ক্লোজ আৰু ফ্লাৱাৰৰ ভিতৰত যোনবিলাক ষ্টিগমা পিষ্টিল আৰু ষ্টেমেন বিলাক আছে সেইবিলাক ক্লোজ হৈ থাকে বন্ধ কিছুমান ফ্লাৱাৰ বন্ধ কৰি থাকে সো ক্লোজড ফ্লাৱাৰ কিছুমান বনায় কিছুমান ওপেন ফ্লাৱাৰ বনায় একেডাল প্লান্টতে ওপেন ফ্লাৱাৰ টেকনিকটো চাবা দেই ওপেন ফ্লাৱাৰ সো ওপেন ফ্লাৱাৰ বিলাকৰ নাম হ'ল চেছমোগেমাছ আৰু ক্লোজ ফ্লাৱাৰৰ নাম হ'ল ক্লিষ্টগেমাছ মনত ৰাখিবা ক্লিষ্টফোবিয়া মানে ক্লোজ বন্ধ জেগা পাজে ভয় খায় সো সেইটোৰ পৰা শব্দটো আহিছে ক্লিষ্টগেমাছ মানে ক্লোজ আৰু ওপেন মানে কি চেছমোগেমাছ ওকে সো কনসেপ্টটো চাবা দে কিমান ইন্টাৰেষ্টিং কনসেপ্ট এটা সো এহেতে কিছুমান ফ্লাৱাৰ খোলাকে থৈছে আৰু কিছুমান ফ্লাৱাৰ বন্ধকে থৈছে চোৱা এতিয়া যদি ক্ৰছ পলিনেশ্যন হয় খোলাকে থৈছে মানে কি ইয়াত ক্ৰছ পলিনেশ্যন হোৱাৰ চান্স আছে হয়নে ইয়াৰ পৰা নিজৰ তাতো পৰিব পাৰে বা বেলেগৰ পৰা বেলেগ ওপেন ফ্লাৱাৰ বিলাকৰ পৰা পলেন্স বিলাক আহি ইয়াত পৰিব পাৰে বুজিছানে আইডিয়াটো সেইকাৰণে ওপেন কৰি থৈছে যাতে ক্ৰছ পলিনেশ্যন হলেও হৈ যাওক বাহিৰৰ পৰা ক'বাত উইণ্ডেদি আহি পেলাই ইয়াত পৰি গ'লে তেতিয়া ক্ৰছ পলিনেশ্যন হৈ যাব ধুনীয়া ধুনীয়া সিড বনিব এইবিলাক ফ্লাৱাৰ পৰা ধুনীয়া ক্ৰছ পলিনেটেড সিডস বিলাক বনিব হেভি সিড বিলাক বনিব হয়নে মানে এডভান্স সিড বিলাক বনিব হাই কোৱালিটি সিড বিলাক বনিব ক্ৰছ পলিনেট কৰি পেলাই কিন্তু ফৰ এক্সাম্পল এনেকুৱা সময় আহিল যে উইণ্ডো নাই বেলেগ বেলেগ পলিনেটাৰ্সও এই প্লান্টডালে নাপালে তেতিয়া কি হ'ব যদি অকল এইটো টাইপৰ ফ্লাৱাৰ বনাই থলেহেঁতেন তেতিয়া হয়তো এনেকুৱা আহিলেহেঁতেন যে ইয়াত পলিনেশ্যন হ'ব নোৱাৰিলেও হেঁতেন
হয়নে পলিনেশ্যন কিবা কাৰণত নহবও পাৰিলেহেঁতেন কাৰণ ই বেলেগৰ ওপৰত নিৰ্ভৰশীল পলিনেশ্যন কৰিবলৈ বেলেগ বেলেগ উইণ্ড বা বায়'টিক পলিনেটাৰ্ছ বা এবায়টিক পলিনেটাৰ্ছ ওপৰত নিৰ্ভৰশীল হৈ থাকিব লাগিব হয়নে কিন্তু যদি ই কিছুমান বন্ধ ফ্লাৱাৰ বনাই থৈছে তো ইয়াত চোৱাচোন ইয়াত যোনবিলাক এইবিলাক ইয়াৰ পৰা পলিনেছ ল'ব সেইটো ইয়াত পৰিব কনচেপ্টটো বুজিছানে সো সেইকাৰণে বন্ধ কৰি পেলাই ভিতৰত এনেকুৱাও ফ্লাৱাৰ কিছুমান আছে যোনবিলাক নেকি ক্লোজড ফ্লাৱাৰ্ছ বিলাকৰ কাৰণে ই এচিয়ৰ্ড সিড সেট হ'বই এচিয়ৰ্ড সিড সেট মানে এইটো পলিনেশ্যন হ'বই বিকজ ক্লোজ বাহিৰলৈ পলিনেছ বিলাক ক'লে যাব নোৱাৰে হয়নে আৰু ফাৰ্টিলাইজেশ্যন কৰিব লাগিব ইয়াকে পলিনেট কৰিবই লাগিব সো যদিও ইয়াত অটোগেমি হৈছে বিকজ অফ ক্লোজ ইয়াত অটোগেমি হ'ব হয়নে নহয় অটোগেমিও যদি হৈছে অটোগেমিৰ কাৰণ এটলিষ্ট সিডটো বনাব পাৰিছে প্লান্টলে আদাৰৱাইজ যদি সব ফ্লাৱাৰ খোলাই হৈ থাকিলেহেঁতেন আৰু সেই খোলা ফ্লাৱাৰবিলাক কেনেবাকৈ যদি পলিনেশ্যন নহ'লেহেঁতেন তেতিয়াতো উপায় নাইকিয়া যদি নিজৰ সেই ফুলা ফ্লাৱাৰবিলাকৰ পলেন্সবিলাকো বেলেগলৈ উৰি গ'লহেঁতেন ইয়াক ফাৰ্টিলাইজেশ্যন নকৰিলেহেঁতেন তেতিয়াতো ইহঁতৰ চিডে বনাব নোৱাৰিলেহেঁতেন নেক্সট ৰিপ্ৰডাকশ্যনৰ কাৰণে কিন্তু ইয়াৰে যোনবিলাক ক্ল'জ ফ্লাৱাৰ আছে সেই ক্ল'জ ফ্লাৱাৰবিলাকে এইটো চিয়ৰিটি দিয়ে এইটো এচিয়ৰ কৰে যে যেনে বেয়া হ'লেও ভাল হ'লেও চিডটো বনাব পাৰিবই বুজিছানে কথাটো সো অটোগেমি কৰি পেলাই হেহেঁতে নিজৰ ৰিপ্ৰডাকশ্যন কৰে মানে নিজৰ বংশগতি বৃদ্ধি কৰে সো দিছ ইজ ভেৰি ক্ৰিটিকেল ভেৰি ইম্পৰ্টেণ্ট এই তিনিটা প্লান্টৰ নাম ওকে আমি নেক্সট ক্লাছত আমি কি শিকিম ডিফাৰেণ্ট এজেন্টছ অফ পলিনেশ্যন সো আজি ক্লাছত আমি কাইণ্ডছ অফ পলিনেশ্যন শিকিলো নেক্সট ক্লাছত আমি শিকিম এজেন্টছ অফ পলিনেশ্যন মানে এই পলিনেশ্যন কৰা বেলেগ বেলেগ এজেন্ট আছে প্লান্টবিলাকে বেলেগ বেলেগ এজেন্ট ইউজ কৰি পেলাই বেলেগ পলিনেশ্যন কৰে সো সেইটো আমি নেক্সট ক্লাছত ডিছকাছ কৰিম থেংক ইউ সো মাচ ফৰ ৱাচিং মাই ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মিট ইউ ইন দ্য নেক্সট ক্লাছ বাই বাই